নমস্কাৰ, মই সীমা বৰুৱা। দুদিনমানৰ পৰা মই দেখিছোঁ কিবা নিউজ চেনেল এটাত মই কোৱা বাইট এটা লৈ আপোনালোকে সকলোৱে বহুত সমালোচনা কৰি আছে, বহুত বেয়াকৈ কৈ আছে। আচলতে মই স্পষ্ট কৰি দিবলৈ বিচাৰিছোঁ, এই ভিডিঅ'টো, এই বাইটটো দাদা ঢুকুৱাৰ প্ৰথম অৱস্থাত লোৱা বাইট আছিলে। সেইখিনি অৱস্থাত, সেই সময়খিনিত আচলতে আমি কোনেও প্ৰকৃত কথাটো গম পোৱা নাছিলোঁ। প্ৰকৃত কথাবোৰ সিদ্ধাৰ্থ হওক, শ্যামকানু মহন্ত হওক বা দাদাৰ মৃত্যুৰ আঁৰত থকা ৰহস্যৰ কথা, ৰহস্যৰ আঁৰত যিসকল ব্যক্তি আছে বা যি পৰিস্থিতি হৈছিলে, সেই কথাবোৰ আমি কোনেও গম পোৱা নাছিলোঁ। সেই সময়তে লোৱা বাইট এটা তেওঁলোকে সেই মিডিয়াসকলে কেতিয়াবা পোষ্ট কৰিছে, আপোনালোকে কেতিয়াবা দেখিছে, মই নাজানো। আচলতে সেই কথাকেইটা লৈ পেলাই আপোনালোকে এতিয়া যি মন্তব্য কৰি আছে সেয়া আচলতে একেবাৰে অমূলক। মই কোনো সিদ্ধাৰ্থৰ ছাইড লোৱা নাই, সিদ্ধাৰ্থৰ ছাইড ল'বলগীয়া মোৰ কোনো গৰজেই পৰা নাই। মই এনেকৈয়ে স্পষ্টকৈ কৈছোঁ আপোনালোকক, কাৰণ গৰজ পৰা নাই বুলিয়েই কৈছোঁ। কাৰণ আপোনালোকেও মোক বহুত বেয়াকৈ কৈ আছে, মই গম পাইছোঁ। মোক বেয়াকৈ ক'বলগীয়াকৈ আচলতে একোৱেই নাইকিয়া। মই দাদাহঁতৰ লগত 2013ৰ পৰা যেতিয়া তেওঁলোকৰ এটা অনুষ্ঠান, এটা ইনষ্টিটিউট ষ্টাৰ্ট হৈছিলে, অভিনয়ৰ লগত জড়িত, নাটকৰ লগত জড়িত, মোৰ তেওঁলোকৰ বেলেগ কথাৰ লগত কোনো সম্পৰ্ক নাই। তেনেকৈ মই গৰিমাবাহঁতৰ লগত ঘৰুৱাভাৱে জড়িত। তেতিয়া কেতিয়াবা অভিনয়ত, কেতিয়াবা ক'ৰবাত দাদাৰ লগত সিদ্ধাৰ্থক দেখিছোঁ, সিদ্ধাৰ্থক দেখোঁ। হাই হেল্লোৰ বাহিৰে সিদ্ধাৰ্থৰ লগত মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই। এতিয়া কোনোবাই কৈছে দাদাৰ জুবিন গাৰ্গৰ মৃত্যুৰ লগত সীমা বৰুৱাও দায়ী নেকি? সীমা বৰুৱা জুবিন গাৰ্গৰ মৃত্যুৰ লগত দায়ী হ'বলৈ মই কাক চিনি পাওঁ? না মই শ্যামকানু মহন্তক চিনি পাওঁ, না মই সিদ্ধাৰ্থ শৰ্মাক চিনি পাওঁ। মই কাকো চিনি নাপাওঁ। মই কেতিয়াবা সিদ্ধাৰ্থক দেখাৰ বাহিৰে, কেতিয়াবা হাই হেল্লোৰ বাহিৰে মোৰ তাৰ লগত কোনো সম্পৰ্ক নাইকিয়া। মই স্পষ্ট কৰি দিবলৈ বিচাৰিছোঁ। আৰু যিখিনি সময়ত আচলতে যি পৰিস্থিতিত এই বাইটটো লোৱা হৈছিল, এতিয়া সেই পৰিস্থিতি এতিয়াৰ লগত নিমিলে। এতিয়াৰ পৰিস্থিতি, এতিয়া কথাবোৰ, এতিয়াৰ সকলোৰে কথাবোৰ, সকলোৰে মুখাৰ আঁৰত কি আছে সেয়া সকলোৰে চকুৰ সন্মুখত জলজল পটপটকৈ ওলাই গৈছে। সেই আগৰ প্ৰথম অৱস্থাত লোৱা বাইটটো লৈ পেলাই আপোনালোকে বহুত বেয়াকৈ কৈ আছে, বহুত সমালোচনা কৰি আছে। আচলতে প্ৰকৃত কথাবোৰ নজনাকৈ আপোনালোকেও যি টি কথা কৈ নিদিব। মানুহক এনেই ক'ৰবাত দেখি পেলাই ঘৰতে বহি ফেচবুকত কমেণ্ট কৰিবলৈ বহুত ভাল। মই এই কথাকেইটাৰ উত্তৰ প্ৰথমতেই দিলোহেঁতেন যদি মই প্ৰথম অৱস্থাত এই বাইটটো দেখিলোহেঁতেন। মইনো কেতিয়া বাইট দিছিলোঁ, কি অৱস্থাত বা বাইটটো ল'বলৈ আহিছিলে, মই দেখাই নাছিলোঁ, বাইটটোৱে দেখা নাই। এতিয়া যেতিয়া 2 এদিনৰ পৰা অকণমান ফ্ৰী হৈছোঁ, কাৰণ 19 তাৰিখৰ পৰা কালিলৈকে 1 তাৰিখলৈকে আমি সেই ঘৰখনতেই ব্যস্ত হৈ আছোঁ। না আমি ছ'চিয়েল মিডিয়াৰ লগত জড়িত হৈ আছোঁ, না কিবা। এতিয়া ছ'চিয়েল মিডিয়াত আমি কিবা পোষ্ট দিয়া দেখিছিল জানো? এতিয়া যেতিয়া অকণমান সকাম নিকাম হৈ গ'ল, তাৰপিছত যেতিয়া আজৰি পাইছোঁ, যেতিয়া এই কথাবোৰ কিবা এটা লিখিবলৈ, কিবা এষাৰ লিখোঁ বুলি পোষ্ট এটা লিখিছোঁ, আপোনালোকে পোষ্টৰ তলত ধৰাধৰ মোক বেয়াকৈ কৈছে। বেয়াকৈ কোৱাৰ আচলতে কি প্ৰয়োজন কিবা আছে জানো? এতিয়া আজৰি পাইছোঁ, এতিয়া পোষ্ট লিখিছোঁ। এতিয়া মই কাৰ পৰা বাচিবলৈ পোষ্ট লিখিম? আপোনালোকে যে কোনোবাই কৈছে এইজনীয়ে এতিয়া বাচিবৰ কাৰণে কিবা পোষ্ট লিখিছে, কাৰ পৰা বাচিবলৈ বিচাৰিম মই? কওকচোন মোক, কোনে, কাৰ পৰা মই বাচিম? মই আপোনালোকে ভাবিছে, যদি ভাবিছে মৃত্যুৰ লগত মই দায়ী, মোক ধৰি নিয়ক। মই কৈছোঁ চৰকাৰক যে মোক ধৰি লৈ যাওক, তাৰপিছত গম পাব কি সম্পৰ্ক আছে মোৰ। আপোনালোকে যে যি টি কৈ আছে, আমুকটো তামুকটো, এই অযথা যে কিছুমান শব্দ ইউজ কৰি আছে আপোনালোকে ছ'চিয়েল মিডিয়াত। আপোনালোকে লিখিবলৈ ভাল কথাত কমেণ্ট দিয়ক সকলোৱে। এতিয়া ছ'চিয়েল মিডিয়াটো ইমান বেছি শক্তিশালী মিডিয়াম হয়, য'ত ৰাইজে কওঁতে দাদাৰ পষ্টমৰ্টেম দুবাৰকৈ কৰিবলৈ চৰকাৰ বাধ্য হৈ গ'ল। চৰকাৰ বাধ্য হৈছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থক ধৰি আনিবলৈ, তেওঁৰ লগত জড়িত লোকসকলক ধৰি আনি জেৰা কৰিবলৈ চৰকাৰ বাধ্য হৈছে। কি কাৰণে বাধ্য হৈছে? আমি জনতাই, আমি ৰাইজে ছ'চিয়েল মিডিয়াত আমি দাবী কৰিছোঁ, ছ'চিয়েল মিডিয়াৰ জোৰ দেখি। কিন্তু ছ'চিয়েল মিডিয়াতে যদি আপোনালোকে আকৌ সৰু কথাত মইনো কি এনেকুৱা কমেণ্ট দিলোঁ যে মোৰ কথাটোৰ আলম লৈ আপোনালোকে মোক গালি পাৰি আছে। লাখ মানুহে মোৰ কথাটোৰ পিছত যদি কমেণ্ট কৰাত ব্যস্ত হৈ থকাতকৈ আপোনালোকে প্ৰত্যেকেই যদি ফেচবুকত বা য'তেই নহওক আপোনালোকৰ যি মিডিয়াম আছে, ছ'চিয়েল মিডিয়াত যদি
এটাও যদি কমেন্ট কৰে সেইটোত ব্যস্ত হৈ থাকক যে আমাক ন্যায় লাগে ন্যায় লাগে ন্যায় লাগে সেই কথাটোহে আচলতে ব্যস্ত হ'ব লাগে আচলতে কি কম বেয়া লাগিছে মই কি বা কথা কৈছিলো কি পৰিস্থিতিত কেনে ধৰণে কথা কৈছিলো মই মোৰ এটা মনতে নাই তাৰ পিছত আপোনালোকে জিটি যে কৈ আছে আমুকটো তামুকনো কবলে বেয়া লাগে পঢ়ি বেয়া লাগে মুখ নে পুকৰ আপোনালোকৰ এই ভাষা কি ভাষা আপোনালোকৰ বুজি নাপায় নেকি সোশ্যাল মিডিয়াত কেনেকা কথা কব লাগে বেয়া নাপাব মই অকমান টানকৈয়ে কৈছো কাৰণ আপোনালোকে মোক টানকৈয়ে কৈ আছে আপোনালোকে মোক নজনাকে আকৌ কোনোবাই কৈছে কৰবাত দুটামান মই পোষ্ট পাইছো মোক কোনোবাই লিংক পঠাওতেহে পাইছো দেই পাইছো যে বেহৰবাৰীত এজনীয়ে সিদ্ধাৰ্থ শৰ্মাক কৈ পেলাই সোমাইছিল নেকি জানে আপোনালোকে মই সীমা বৰুৱাৰ পৰা এতিয়া তৰামাই হোৱা বা সীমা বৰুৱা এগৰাকী অভিনেত্ৰী হিচাপে মোক ৰাইজে জানিবৰ কাৰণে মই কিমানখিনি ষ্ট্ৰাগল কৰিছো আপোনালোকে জানে নজনাকে আপোনালোকে কিয় কথা কৈ দিয়ে বুজি পাইছো সকলোৰে জুবিনদা আমাৰ সম্পদ আছিল জুবিনদাৰ কাৰণে আমাৰ সকলো জ্বলি পকি আছে এতিয়া জানো এতিয়া অকণমান কিবা এটা ভাল হওক বেয়া হওক কোনোবাই কিবা এটা ক'লে ৰাইজ জ্বলি পকি উঠিব আমি জানো হয় গম পাইছো মই বেয়া পাইছো কিন্তু মই এটো মানি লৈছো যে হয় কিজানি মোৰ কথাবিলাকত আপোনালোকে আঘাত পাই পেলাই খুব প্ৰকাশ কৰিছে কিন্তু খুব মানেইটো এনেকুৱা নহয় যে আপোনালোকে অশ্লীল কথা কৈ গালি পাৰিব কিয় গালি পাৰে অশ্লীল কথা কৈ নাপাৰিব আপোনালোকে সেই সময়খিনিত কোনখিনি সময়ত মোৰ পৰা বাইকটো লৈছিল কি পৰিস্থিতি আছিল সেইখিনি সময়ত কি মানসিক অৱস্থা আছিল সকলোৰে আৰু সেইখিনি সময়ত যিখিনি সময়ত প্ৰথম অৱস্থাত আনকি বায়ু গম পোৱা নাছিলে আচলতে কোন কাৰ কি চৰিত্ৰ কোনেও গম পোৱা নাছিল সেইকাৰণে ঘৰৰ মানুহে নাজানিছিল আচলতে সিদ্ধাৰ্থ শৰ্মা কোন শ্যামকানু মহন্তই কিয় এনেকুৱা কৰিলে কোনেও গম পোৱা নাছিল সেই সময়খিনিতে তেওঁলোকৰ ঘৰৰ মানুহেই যেতিয়া গম পোৱা নাছিলে আমি কি জানিম য'ত আমি সেইখিনি সময়ত তেওঁলোকৰ ঘৰত ব্যস্ত হৈ আছো আমি গৰমাবাৰ কাষত আছো তেওঁলোকৰ ঘৰত আছো ঘৰৰ মানুহখিনিৰ লগত আছো আমি সোশ্যাল মিডিয়া চোৱাই নাছিলো সেই সময়খিনিত কোৱা কথা এষাৰ লৈ পেলাই আপোনালোকে মোক ইমান বেয়াকে কৈ আছে অকমানটো ভাবি চাওক মই ভাবো এতিয়া মইনো কি কথা কৈছিলো মই নাজানো সেই কথাটো লৈ পেলাই মই আৰু এটা কথা ক্লিয়াৰ কৰি দিবলৈ বিচাৰিছো বাৰে বাৰে কৈছো সিদ্ধাৰ্থ শৰ্মা মোৰ কোনো নহয় সিদ্ধাৰ্থ শৰ্মা মোৰ বাদ দিও অসমৰ কোনো নহয় অসমীয়া জাতিৰ কোনো নহয় কাৰণ তাৰ কাৰণে সি এটা দৰমহা পোৱা মেনেজাৰ আছিলে মই এটো কওঁ যে জুবিন গাৰ্গৰ চাকৰ আছিলে যি নি পেলাই যাৰ দায়িত্ব জ্ঞানহীনতাৰ কাৰণে আমি আমাৰ সম্পদ হেৰুৱালো এতিয়া আকৌ মই এই ভিডিঅটো দিয়াৰ পিছত আপোনালোকে ক'ব যে মই এইজনীয়ে বাচিবৰ কাৰণে কৈছে মই এইটো ক্লিয়াৰ কৰি দিব বিচাৰিছো যে মই কাৰো পৰা বাচিবলৈ এই কথাখিনি কোৱা নাই মোৰ কথা কৈ থাকোতে অকমান খং উঠিছে দুখ লাগিছে সেইকাৰণে কথাখিনি খুব টান হৈ গৈছে আপোনালোকে বেয়া নাপাব